ফাইনেন্সৰ ধন আত্মসাত কৰি দীৰ্ঘদিনে পলাতক গুৱাহাটী মহানগৰীত অপহৰণৰ নাটক মৰিগাঁও ইক্ৰামুলৰ আৰক্ষীৰ তদন্তই দিছে ঘটনাৰ নতুন পাক এক ভুৱা অপহৰণৰ ঘটনাই পুৱাৰে পৰা হাহাকাৰ লগালে মহানগৰীত ঘটনা অনুসৰি মৰিগাঁৱৰ ইক্ৰামুল হুছেইন চৌধুৰীক নিশা এটা দুৰ্বৃত্তৰ দলে অপহৰণ কৰি মাৰপিট কৰে পত্নীৰ এজাহাৰৰ ভিত্তিত দিছপুৰ আৰক্ষীয়ে আটক কৰে 7 অভিযুক্ত যাৰ নেতৃত্ব লৈছিল এইজন বিজয় সিঙে কিন্তু আৰক্ষীৰ তদন্তত ওলাল উৰহি গছৰ ওৰ প্ৰকৃততে ইক্ৰামুলক অপহৰণ কৰা নাছিল সেই 7জনীয়া দলটোৱে ঘটনা অনুসৰি ফাইনেন্স কোম্পানীৰ এজেণ্ট হিচাপে কাম কৰা ইক্ৰামুলে দীৰ্ঘদিনে প্ৰায় 4,50,000 টকা জমা দিয়া নাছিল ইক্ৰামুল গুৱাহাটীলৈ অহাৰ খবৰ পাই সেই টকাখিনি উলিয়াবৰ বাবে 6 মাইলত আবদ্ধ কৰিছিল ইক্ৰামুলক ঘটনাটো কোনো কিডনেপিং নহয় অপহৰণ নহয় ইক্ৰামুল হুছেইন চৌধুৰী তেখেত লাহৰীঘাট মৰিগাঁৱত ঘৰ তেখেতে আগতে ত্ৰিশুল ফাইনেন্সত মানে পইচা কালেক্ট কৰা এজেণ্ট আছিলে তেখেতে প্ৰায় 2 লাখ 2.5 লাখ টকা কালেকশ্যন কৰি ত্ৰিশুল ফাইনেন্সত জমা দিয়া নাছিলে তাৰে বাকী যিসকল এজেণ্ট আছিলে তেওঁলোকে কালি তেখেতক 6 মাইলৰ ওচৰত পাই কিনে তেখেতক গাড়ীত উঠাই লৈ কিনে কৈছে যে পইচাখিনি দে তাৰপিছত তেখেতে ক'লে যে মোৰ ৱাইফে পইচাখিনি লৈ আহিব তেতিয়ালৈকে তেওঁলোকৰ লগতে আছোঁ তাৰপিছত দেখিলে যে ৱাইফে পইচাটো দিয়া নাই তাৰপিছত বাকী যিকেইটা কালেক্টৰ আছিলে তেওঁলোকে আহি কিনে মানে ইক্ৰামুল হুছেইন চৌধুৰীক দিছপুৰ থানাত জমা দি দিয়ে তাৰপিছত যিহেতু ল'ৰাজন মানে তেনেকৈ জমা দি দিয়া হ'ল তাৰপিছত তেখেতক আমি যাবলৈ দিলোঁ আৰু তাৰপাছত মানে এটা প্ৰচাৰ চলিছিল যে কিডনেপিং হৈছে বুলি কিন্তু আচলতে কোনো কিডনেপিং হোৱা নাই আৰক্ষীয়ে নিশা ইক্ৰামুল হুছেইন চৌধুৰীক আগভেটি ধৰা এই দুখন বাহনো জব্দ কৰি ৰাখিছিল কিন্তু সমগ্ৰ ঘটনাক অপহৰণৰ ঘটনা বুলিয়ে অভিযোগ কৰিছিল ইক্ৰামুলে কি কৈছিল ইক্ৰামুলে শুনক মই ঘৰলৈ যোগাযোগ কৰিলোঁ মানে যেতিয়া মানে সিহঁতে মোবাইলটো দি মোক প্ৰতিদিনত পইচা খুজিব দিলে মই তাৰ মানে 1 ছেকেণ্ডত মেছেজটো লিখিলোঁ যে দিছপুৰ থানাৰ পুলিচৰ লগত যোগাযোগ কৰা মেছেজটো দিয়াৰ লগে লগে মানে সিহঁতে গম পাই মোক বেয়াকৈ মাৰিলে মাৰি পেলাই কৈছে যে কৈ দে একো হোৱা নাই একো যোগাযোগ কৰিব নালাগে কাজিয়া যি হৈ গ'ল মিলামিলি হৈ গ'ল মই সিহঁতৰ মানে তেনেকৈ ক'লোঁ কিন্তু পত্নীয়েতো মোৰ মাত শুনি পেলাই গম পালে কিবা এটা বিপদত আছে লগ মৰিগাঁও থানাৰ উচিত কণ্টেক্ট কৰিলে যে মোৰ হাজবেণ্ড এনেকৈ কিবা এটা প্ৰব্লেম হ'ল ট্ৰিটমেণ্ট কৰিলে কিবা কৰিলে মৰিগাঁও থানাৰ ওচৰে দিছপুৰ থানাৰ নাম্বাৰ চাম্বাৰ দিলে হেল্প কৰিলে ৰব এইখিনিতে শেষ হোৱা নাই কাহিনী মহানগৰ আৰক্ষীৰ তদন্তত উন্মোচন হয় ইক্ৰামুল হুছেইন চৌধুৰীৰ কাণ্ড 2 বছৰ পূৰ্বে কাম কৰিছিল এটা ফাইনেন্স কোম্পানীৰ এজেণ্ট ৰূপে